থানাত অপৰাধৰ লগত জড়িত নোহোৱা মানুহো আহে, ডকাইত নহয়, চুৰ নহয়, বা তেওঁলোকৰ ঘৰত চুৰি আৰু ডকাইতো হোৱা নাই। কিন্তু আমাৰ থানাত কিছুমান এনেকুৱা মানুহ আহে যি জীৱনত অপৰাধো কৰা নাই আৰু ভৱিষ্যতে কেতিয়াও অপৰাধ নকৰে। অৰ্থাৎ মোৰ ল'ৰাই আমেৰিকাৰ বিশ্ববিদ্যালয় এখনত আসন পাইছে, ল'ৰাজন জীৱনত হয়তো আমেৰিকাৰ পৰা কেতিয়াও ঘূৰিও নাহে, কিন্তু দেউতাক আপোনালোকৰ ওচৰত আহিব যে মোৰ পাছপৰ্টখনৰ ভেৰিফিকেশ্যনটো কৰি দিব লাগে। এতিয়া যদি আমি পাছপৰ্টৰ ভেৰিফিকেশ্যনটো সুন্দৰ কৰি দিলোঁ, গোটেই জীৱন এই ল'ৰাজন এদিন আমেৰিকাত গৈ ডক্টৰ হ'ব, চাইণ্টিষ্ট হ'ব, ইঞ্জিনিয়াৰ হ'ব, নাছাত যাব, কিন্তু সদায় মনত ৰাখিব যে থানাত মই এদিনতে বা দুদিনতে অসমৰ থানাত মই পাছপৰ্টৰ ওপৰত NOC-খন পাবলৈ সক্ষম হৈছিলোঁ। এতিয়া আপোনালোকক এপ দিয়া হৈছে আৰু আমি সকলোৱে জানো যে 30 দিনৰ ভিতৰত যদি আমি আমাৰ ভেৰিফিকেশ্যন ৰিপৰ্ট নিদিওঁ, তেতিয়াহ'লে মানুহজনে পাছপৰ্ট পাবই। এতিয়া পাছপৰ্ট কোনে পাব? সন্দেহযুক্ত বিদেশী এজনেও পাব পাৰে, সন্দেহযুক্ত অপৰাধী এজনেও পাব পাৰে। 30 দিনৰ ভিতৰত সপক্ষে বা বিপক্ষে এটা ৰিপৰ্ট দিয়া আমাৰ দায়িত্ব।